নমস্কাৰ যিসকল ক্যান্ডিডেটে হেডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ গুটেকেটা সিলেকশন প্ৰসেস ক্লিয়াৰ কৰি ৰাখিছিলে একেদখলৰ কাৰণে বিগ আপডেট আপোনালোকে নিশ্চয় এখন নোটিস দেখিছিলে বা চাইছে এই নোটিসখনত স্পষ্টভাৱে মেনশন কৰা আছে যে হেডিআৰই 2.0 ৰ গ্ৰেড 3 ক্যান্ডিডেট সকলে 4 নৱেম্বৰ তাৰিখে অৰ্থাৎ অহা কাইলৈ নিজৰ এপ্লিকেশন নম্বৰ আৰু ডেট অফ বাৰ্থ লগইন কৰি তোমাৰ নিজে কোনটো ডিপাৰ্টমেন্টত জব পাইছে বা ডিপাৰ্টমেন্ট বুলি নহয় ইয়েস ডিপাৰ্টমেন্টৰ কথাই হ'ব কোনটো অফিসত চাকৰি কৰিব লাগিব বা কোনটো ডিপাৰ্টমেন্টত সিলেক্ট হৈছে এই গুটেইখিনি চাব পাৰিব এতিয়ালৈকে যদিও এডিআৰই গ্ৰেড 4 ৰ ক্ষেত্ৰত তেনেধৰণৰ অফিচিয়েল নোটিফিকেশন হোৱা নাই কিন্তু আমাৰ অসমৰ সিম মিনিষ্টাৰ তথা ডাইনামিক সিম মিনিষ্টাৰ অফ আসাম একেতে অলৰেডি ফেসবুক পোষ্ট বা এক্সত পোষ্ট কৰি জনাইছে যে এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 যিমানখিনি পোষ্ট আছে এইখিনি ডিপাৰ্টমেন্টৰ এডুকেশন কামখিনি সম্পূৰ্ণৰূপে কমপ্লিট হৈছে অৰ্থাৎ আমাৰ গ্ৰেড 3 ৰ ক্ষেত্ৰত বা গ্ৰেড 4 ৰ যিসকল ক্যান্ডিডেটে সিলেক্ট হৈছে একেদকলে কোনটো ডিপাৰ্টমেন্টত চাকৰি জয়েন কৰিব এই গুটেইখিনি ভাগ বিতৰণ কৰা হৈছে মানে আমুকাই ইউটিউব কৰিব আমুকাই তামুকত যাব আমুক ক্যান্ডিডেট জনে আমুকত জব কৰিব ডিপাৰ্টমেন্টত আৰু এতিয়া বাকি থাকিলে আমাৰ পোষ্টিং মানে কোনে কোনটো ডিপাৰ্টমেন্টত বা কোনটো ডিস্ট্ৰিক্টত পাব ঠিক আছে এটা ডিপাৰ্টমেন্ট এডুকেশনৰ কাহিনীটো এইটোৱে যে কোনে কোড পাব বা কোনটো ডিস্ট্ৰিক্টৰ কথাটো নাহে এতিয়ালৈকে কোনে কি ডিপাৰ্টমেন্টত চাকৰি কৰিব বা কোনে কি ডিপাৰ্টমেন্টত জয়েন কৰিব লাগিব এইখিনি সম্পূৰ্ণৰূপে ভাগ বিতৰণ কৰা হৈছে এতিয়া আমাৰ থাকি গল কি পোষ্টিং এটা পোষ্টিংটো আমাৰ ডিস্ট্ৰিক্ট ওয়াইজত দিব একেতে কৈছে পোষ্টিং বিলাক আমাৰ ডিস্ট্ৰিক্ট ওয়াইজত দিব তাৰ আগত এতিয়া আমি জানো যে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম বিলাকত কৈ আছে বিভিন্ন সংবাদ মাধ্যমৰ আগত যে নৱেম্বৰ লাষ্ট উইক আৰু ডিসেম্বৰৰ ফাৰ্স্ট উইকত যিমানখিনি এপইন্টমেন্ট বা নিযুক্তিৰ কামখিনি আছে এই গুটেইখিনি কমপ্লিট কৰিব এতিয়া আপোনালোকে ভাবি লওক যে নৱেম্বৰৰ লাষ্ট উইকৰ অৰ্থাৎ যদি 25 তাৰিখ মানেও যদি আপোনালোকক এপইন্টমেন্ট দিয়ে বা নিযুক্তি পত্ৰ দিয়ে তেতিয়ালে আপোনালোকে ডিসেম্বৰ ফাৰ্স্ট উইকৰ ভিতৰত জয়েনিং কৰি গুটেইখিনি কাম কমপ্লিট কৰিব পাৰিব আৰু ডিসেম্বৰ মাহৰ পৰা আপোনালোকৰ স্যালাৰি লাভ কৰিব এটো এটা বিগ আপডেট আছিল আৰু গ্ৰেড 4 ৰ ক্যান্ডিডেটসকলে বহুত চিন্তিত হৈ আছিল এটা একো চিন্তা কৰিব নালাগে অফিচিয়ালি যদিও এই নোটিফিকেশনটো হোৱা নাই এতিয়ালৈকে মই ভিডিও বনাই থকালৈকে হোৱা নাই যদি পৰৱৰ্তী সময়ত আহে আপোনালোকৰ কাৰণে এটা এটা গুড নিউজ হয় আৰু অফিচিয়েল নোটিছ আহক নাহক মেটাৰ নহয় ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এক্সত পোষ্ট কৰিছে সো থ্যাংক ইউ সো মাচ আছিল এইটোৱে মই আপোনালোকৰ মাজত আপডেটটো দি দিলো